নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ হঠাৎ দেশজুৰি হাহাকাৰ এটা ইমেইলৰ পিছতেই তৎপৰতা বৃদ্ধি পাইছে নিৰাপত্তা বাহিনীৰ এইবাৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ লগতে বুৰাৰী চৰকাৰী হাস্পাতাল আৰু সঞ্জয় গান্ধী হাস্পাতালতো বোমা আক্ৰমণৰ ভাবুকি দুৰ্বৃত্তৰ একেটা ইমেইলৰ পৰা এই ভাবুকি বৰা মেইল কৰিছে দুৰ্বৃত্তই আৰু তাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে পৰৱৰ্তী খবৰ আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আজি দেশৰ 10খন ৰাজ্যৰ 96টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আৰু আজিৰ দিনটোত ইভিএমত বন্দী হ'ব 1717 গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰৱৰ্তী খবৰ দেশবাসীক এইবাৰ 10টাকৈ গ্যাৰাণ্টি দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশত এইবাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হলে দেশবাসীয়ে লাভ কৰিব 10টাকৈ বৃহৎ সুবিধা তিহাৰ জেলৰ পৰা জামিনমুক্ত হৈই দেশবাসীলৈ বৃহৎ ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জেলৰ পৰা জামিনমুক্ত হৈই কেজৰিৱালৰ বৃহৎ চমক ইণ্ডিয়া এলায়েন্স এইবাৰ ক্ষমতালৈ আহিলে কি কৰিব আগন্তুক 5 বছৰত চাও আহক কলমকৈ হলেও সংবাদমেলত অৰবিন্দ কেজৰিৱালে দিলে 10টাকৈ গ্যাৰাণ্টি নম্বৰ 1 সমগ্ৰ দেশতে 24 ঘণ্টাই ধৰা হ'ব বিদ্যুৎ যোগান আৰু প্ৰথম 200 ইউনিটলৈকে বিনামূলীয়া হ'ব বিদ্যুৎ মাচুল গ্যাৰাণ্টি নম্বৰ 2 সকলোৰে বাবে বিনামূলীয়া হ'ব শিক্ষা গ্যাৰাণ্টি নম্বৰ 3 ব্যক্তিগত খণ্ডৰ দৰে উন্নত কৰিব চৰকাৰী হাস্পাতাল গ্যাৰাণ্টি নম্বৰ 4 চীনে দখল কৰা ভাৰতৰ মাটি মুক্ত কৰা হ'ব গ্যাৰাণ্টি নম্বৰ 5 সেনাক দিয়া হ'ব সম্পূৰ্ণ স্বাধীনতা আৰু বন্ধ কৰি দিয়া হ'ব অগ্নিবীৰ আঁচনি গ্যাৰাণ্টি নম্বৰ 6 খেতিয়কক শস্যৰ নিম্নতম সমৰ্থন মূল্য দিয়া হ'ব গ্যাৰাণ্টি নম্বৰ 7 দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব গ্যাৰাণ্টি নম্বৰ 8 প্ৰতি বছৰে 2 কোটি নতুন চাকৰি সৃষ্টি কৰা হ'ব গ্যাৰাণ্টি নম্বৰ 9 দেশক দুৰ্নীতিমুক্ত কৰা হ'ব আৰু গ্যাৰাণ্টি নম্বৰ 10 জিএসটি সৰলীকৰণ কৰা হ'ব জেলৰ পৰা জামিনমুক্ত হৈই দেশবাসীলৈ এই বৃহৎ ঘোষণা কৰিছে বা দেশবাসীক এই 10টাকৈ বৃহৎ গ্যাৰাণ্টি দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অসম চৰকাৰৰ জৰুৰী নিৰ্দেশনা এতিয়াৰ পৰা অসমত বি ফাৰ্ম বা ডি ফাৰ্ম পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক অসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম অথবা ডি ফাৰ্ম পাঠ্যক্ৰম অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এক শৈক্ষিক জাননীত এই কথা স্পষ্ট হৈ পৰিছে জাননী অনুসৰি 2024 বৰ্ষৰ বাবে প্ৰৱেশ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অন্তিম তাৰিখ 29 মে 2024 এই পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলে শীঘ্ৰেই ইয়াৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব শৈক্ষিক জাননীখনত কোৱা হৈছে যে 7/11/2023 তাৰিখৰ অসম গেজেট অধিসূচনা নং ইমান অনুসৰি অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান দুয়োটাতে 2024 বৰ্ষৰ ডিপ্লোমা ইন ফাৰ্মাচী চমুকৈ ডি ফাৰ্ম আৰু বেচেলৰ ইন ফাৰ্মাচী চমুকৈ বি ফাৰ্মত নামভৰ্তিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে অহা 23/6/2024 ইংৰাজী তাৰিখে প্ৰৱেশ পৰীক্ষাৰ দিন ধাৰ্য কৰিছে আৰু সেই অনুসৰি 2024 বৰ্ষৰ বি ফাৰ্ম আৰু ডি ফাৰ্ম পাঠ্যক্ৰমৰ ফাৰ্মাচীৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন আমন্ত্ৰণ জনোৱা হৈছে অনলাইন আবেদন প্ৰপত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.in এই ৱেবছাইটত
14/5/2024 পৰা 29/5/2024 উপলব্ধ হ'ব। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। এইবাৰ টুইটাৰে 1.80 লাখ ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ কৰিলে। মূলতঃ যৌন শোষণ সম্পৰ্কীয় প্ৰচাৰৰ দুখতেই নিষিদ্ধ কৰা হৈছে এই একাউণ্টবোৰ। আৰু এই কথা ঘোষণা কৰিছে টুইটাৰৰ CEO এলন মাস্কে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুতলা ৰজা আখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কোটিপতি টেম্পোৱালাৰ শাৰীত যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুতলা ৰজা বুলি আক্ৰমণ কৰে। 3 দিন পূৰ্বে এখন ৰাজহুৱা সভাত মোদীয়ে অভিযোগ কৰিছিল যে আম্বানী আদানীয়ে কংগ্ৰেছক বস্তাত ধন দিছিল। আৰু ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ এখন বৈঠকৰ পৰা ৰাহুলে মোদীক কটুভাৱে টেম্পো কোটিপতিৰ হাতৰ পুতলা ৰজা বুলি অভিহিত কৰে। এই সন্দৰ্ভত এক চেনেলত তেওঁৰ ভাষণৰ এটা অংশও আলোকপাত কৰি কয় যে তেওঁ প্ৰধানমন্ত্ৰী নহয়, তেওঁ ৰজা। সংবিধান, সংসদ আৰু মন্ত্ৰীসভাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে যৌন কেলেংকাৰী অভিযোগ। ৰাজভৱনৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে ৰাজ্যপালে মোক ৰাজভৱনলৈ মাতিলেও মই নাযাওঁ। ৰাস্তাতে লগ কৰি আহিম ৰাজ্যপালগৰাকীক। ৰাজ্যপালৰ যৌন নিৰ্যাতন সন্দৰ্ভত এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মই এতিয়াৰ পৰা মাতিলেও ৰাজভৱনলৈ নাযাওঁ। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হুগলী সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী ৰচনা বেনাৰ্জীৰ প্ৰচাৰ সভাত এইদৰে ৰাজ্যপালক আক্ৰমণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ ৰাজভৱনত কৰ্মৰত এগৰাকী মহিলাই ৰাজ্যপাল CB আনন্দ বসুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। আৰু তাৰ পিছৰ পৰাই তৃণমূলৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি তথা ৰাজ্যখনৰ ৰাজ্যপাল। এই সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মাননীয় ৰাজ্যপাল, মোৰ কি ভুল হৈছে কওকচোন, কিন্তু আপুনি কেতিয়া পদত্যাগ কৰিব? এই প্ৰশ্ন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে এগৰাকী মহিলাক অত্যাচাৰ কৰিবলৈ আপুনি কোন? ইয়াৰ লগতে মমতা বেনাৰ্জীয়ে কয় যে আপুনি মোক এতিয়াৰ পৰা ৰাজভৱনলৈ মাতিলেও মই নাযাওঁ। ৰাস্তাত আপোনাক লগ পাম। আপোনাৰ মহিমাৰ কথা শুনি আছো আৰু আপোনাৰ কাষত বহাটো এতিয়া পাপ। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।